এই যে এইখিনি যিখিনি ভিডিঅ' ক্লিপিং ইতিমধ্যে আপোনালোকে চাইছে এইখিনি হয়তো মই আগতেও ক'ৰবাত দিছোঁ বা এই বিষয়ে হয়তো লিখিছোঁ যে ৰুক্মিণী দেৱী নাট্যক্ষেত্ৰ বুলি এটা অনুষ্ঠান আছিলে আৰু সেই অনুষ্ঠানটোলৈ দুদিনীয়া বিহু ৱৰ্কশ্বপৰ কাৰণে আমন্ত্ৰণ জনাইছিলে। আচলতে দুদিনীয়া বুলি ক'ব নোৱাৰি, প্ৰতিদিনে 2 ঘণ্টাকৈ, সৰ্বমুঠ 4 বা 5 ঘণ্টাৰ আছিলে ৱৰ্কশ্বপ। ফাৰ্ষ্ট ডে মই থিয়ৰিখিনি দিলোঁ আৰু দ্বিতীয় দিনাখন দেৱজিৎ গগৈ ঢুলীয়া, আমি তেখেতক লৈ গৈ পেলাই এটা প্ৰেক্টিকেল অকণমান আমি শিকাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এই দুদিনৰ যি মানে খুব ধুনীয়া এটা মধুৰ সম্বন্ধ, দুদিনৰ লগ পাই যাতে গঢ়ি উঠিলে, আমাক যিজনে আমন্ত্ৰণ কৰি নিছিলে তাৰ যিজন মুখ্য ব্যক্তি শ্ৰদ্ধা প্ৰেমনাথ ছাৰ, তেখেতে খুব ধুনীয়াকৈ খবৰ বাতৰি লৈ মেলি থাকে। আৰু এয়া দেৱজিৎ আৰু মোৰ মাজত যিজন ৰৈ আছে তেখেতেই হৈছে প্ৰেমনাথ ছাৰ। আৰু সেই সূত্ৰে তেখেতে জাষ্ট দুদিনমান আগত হঠাৎ ফোন কৰি পেলাই খবৰ বাতৰি ল'লে আৰু জনালে যে তেখেতে মানে যিবিলাক ছোৱালীক মানে শিকাবলৈ গৈছিলোঁ বিহু, সেই তাৰে আচলতে বিহু শিকা কেইগৰাকীমান ছোৱালী, তেওঁলোকৰ শিক্ষা সমাপ্তি কনভকেশ্যন আছে, যিটো তেওঁলোকে পূৰ্ণপাত্ৰ বুলি কয়। মানে সেই অনুষ্ঠানটো হ'ব কলাক্ষেত্ৰত আৰু তাত সেই অনুষ্ঠানটোত মানে বিশেষ অতিথি হিচাপে তেখেতে আকৌ আমন্ত্ৰণ জনাব বিচাৰিছে। গতিকে জনালে আৰু খুবকৈ ক'লে যে এখন ইনভিটেশ্যন পঠিয়াই দিছোঁ, আপুনি মানে আহিলে আমি খুব ভাল পাম। আৰু খুব ভাল লাগিলে তেখেতে যে সেই দিনটোত মাত্ৰ 2 দিন শিকাবলৈ গৈছিলোঁ, তথাপিতো মানে তেখেতে সেই গুৰু, আপুনিওতো তেওঁলোকৰ গুৰু হয়, চ' গুৰু হিচাপে আপুনি আহিলে খুব ভাল পাম বুলি ক'লে। গতিকে বহু দিনৰ পৰা ইচ্ছাও আছিলে, ছোৱালীও যিহেতু আমাৰ ছোৱালীও ভাৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছে আৰু ইমান এটা মানে জনাজাত এটা বিশ্ববিখ্যাত অনুষ্ঠান চেন্নাই কলাক্ষেত্ৰ, কিন্তু ইয়াতে আছোঁ আৰু কিবা কাৰণে যোৱা হোৱা নাছিলে। ভাবিলোঁ যে হয়, তেখেতৰ আমন্ত্ৰণ ৰক্ষা কৰি যোৱা 2 মাৰ্চ আমি আবেলি পৰত গৈ পেলাই পালোঁগৈ অনুষ্ঠানটো। গতিকে সেই তাৰ বিষয়ে অকণমান কওঁ বুলি আজি এইটো ভিডিঅ'টো লৈ পেলাই আহিছোঁ। এয়া আমি দুইজনী ওলাই মেলি পেলাই ৰেডি, আৰু দুইজনী মানে বেয়া এক্সাইটেড আৰু মানে খুব এখন নতুন ঠাইলৈ প্ৰথমবাৰ কাৰণে যাম আৰু এক্সাইটমেণ্টতে আহি পেলাই সোমাইছোঁহি। খুব ভাল লগা দেই, একদম যিসকলে গৈছেতো দেখিছে আৰু মানে একদম প্ৰকৃতিৰ মাজত, চাৰিওফালে গছ গছনি সেউজীয়াকৈ কেম্পাছটো আৰু যথেষ্ট ডাঙৰ। আমি প্ৰথমতে বেলেগ এটা তাৰে মানে 2-3টা বহুতকেইটা পাৰ্ট আছে নহয়, আমাক যিটো জেগালৈ মাতিছিলে তাত গৈ পোৱাৰ আগতে আমি এক্সিবিশ্যন চেণ্টাৰ এটাতে সোমালোঁগৈ। তাৰপিছত যেনিবা আমাক বুজাই বঢ়াই দিলে, ফাইনেলি এয়া আমি পালোঁহি ৰুক্মিণী আৰংগম। গীতৰ সোমাই খুব ধুনীয়া ট্ৰেডিশ্যনেল ৱেত তেওঁলোকে সজাই পৰাই ৰাখিছে।
এইখন আমি এনেকৈ সোমাই গৈছোঁ আৰু গেটেদি। ইতিমধ্যে আচলতে অনুষ্ঠান আৰম্ভ হৈ গৈছে। আমাক পূজা পোৱাকৈ মাতিছিলে, কিন্তু যিহেতু মোৰ সিদিনাখন অন্য এটা অনুষ্ঠানো আছিলে এৰাব নোৱাৰাত, গতিকে কিছু পলম হ'ল যদিও সোমাই গৈ মানে মনটো একদম ভাল লাগি গৈছে। তাৰপিছতে ইতিমধ্যে বাহিৰত পূজা শেষ হৈ পেলাই হলৰ ভিতৰত যিখিনি তেওঁলোকৰ ভোকেল গোৱা মানে তেওঁলোকৰ চলি আছে, আৰু সোমাই যোৱাৰ লগে লগে বাহিৰত মানে সেই তেওঁলোকৰ ৰুক্মিণী দেৱী নাটক ক্ষেত্ৰৰ যিবিলাক কণ কণ ছাত্ৰী লগ পাইছিলোঁ, সেই দুদিন বিহু শিকাবলৈ যাওঁতে তেওঁলোকে সম্পূৰ্ণ পৰম্পৰাগত মানে সাজপাৰ পিন্ধি পেলাই ইমান ধুনীয়াকৈ গৈ যিমানবিলাক অতিথি আহিছে চবকে প্ৰণাম জনাই পেলাই কোনফালে যাব লাগিব, কি কৰিব লাগিব আদৰি সাদৰি পেলাই নিছে। আৰু খুব এটা সুন্দৰ এটা মানে আধ্যাত্মিক পৰিৱেশৰ মাজত যিহেতু অনুষ্ঠান হৈছে, গতিকে যিটো হলৰ ভিতৰত অনুষ্ঠান হৈ আছে তাৰ ভিতৰলৈ আচলতে চেণ্ডেল নিবলৈ দিয়া নহয়। এইদৰে চেণ্ডেলবিলাক ইয়াত বাহিৰতে থৈ যোৱাৰ ধুনীয়া ব্যৱস্থা আছে, কিন্তু মই মানে চেণ্ডেলবোৰ চাই চাই ভাবিছোঁ, বা যাবৰ সময়ত দেখোন মানে এই চেণ্ডেলৰ সাগৰৰ মাজত চেণ্ডেল বিচাৰি উলিওৱাটোৱে এটা মানে ডাঙৰ এটা কাম হ'ব। কিন্তু যি কি নহওক সকলোৱে কিন্তু যি পাৰে মানে চিজিলকৈ থ'বলৈ চেষ্টা কৰিছে, এইবিলাক খুলি মেলি পেলাই। তাৰপিছত লাহেকৈ আমি হলৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু। মঞ্চতে খুব ধুনীয়া মানে আবেলি বেলি লহিয়াব পৰত যিটো হেঙুলীয়া পোহৰ হয়, তেনেকুৱা ধৰণৰ লাইট। আৰু মোৰ চকুত পৰিছে মঞ্চৰ পিছফালে যিখন স্ক্ৰীণ তেওঁলোকৰ, সেইখন কি জানেনে, সেইখন গোটেইখন হেণ্ড পেইণ্টেড আৰু মানে হেণ্ড এম্ব্ৰইডাৰ, গোটেই ধুনীয়াকৈ হাতেৰে কৰা স্ক্ৰীণখন। ইমান যে ধুনীয়া এখন স্ক্ৰীণ আছিলে নহয়, গোটেই মানে তাৰ গোটেই কাৰবাৰ গোটেই বস্তুবোৰেই মানে কলাসন্মত। Please give it claps. Yama is more important than rest of the things. You know, those things will follow. இது ஒழுங்கா இருந்தா சொன்னா வரும். அந்த வினயம் ரொம்ப அபூர்வம். சஹனா பவது சஹனோ புனக்து சஹவீர்யம் கரவாவஹை तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। এয়া আচলতে এটা ফাৰ্ষ্ট ছেশ্যনটো শেষ হৈছে ভোকেলখিনি, তাৰপিছতে এতিয়া অলপ টি ব্ৰেক দিছে, বাহিৰলৈ ওলাই আহিছোঁ। ইমান ভাল লাগিছে পৰিৱেশটো ন, এইফালে তাৰপিছত এনেকৈ এইখন গেটেদি সোমাই আহিলোঁ এণ্ড চবেই ৰিফ্ৰেছমেণ্টৰ কাৰণে। আৰু কথাটো হৈছে এইটো হলটো, আৰু এয়া ভোকেলৰ যিসকল ষ্টুডেণ্ট তেওঁলোকৰ চাৰ্টিফিকেট লোৱাৰ মুহূৰ্ত। অল দিজ ইনষ্ট্ৰুমেণ্টছ
এই চকীবোৰ চাই পেলাই বিৰাট ভাল লাগিলে এনেকুৱা সাধাৰণতে দেখা নাযায় গোটেই চকীবোৰ হৈছে বেতৰ চকী আৰু বহিবলৈ মানে খুব আৰামদায়ক একদম কমফৰ্টেবলি পিঠিটো মানে আৰাম কৰি পেলাই চাব পাৰি এইফালে বাহিৰে পিছফালে এতিয়া চাহৰ কাৰণে চবেই মানে চাহ আৰু স্নেক্স গধূলি দিছে এখন লাইন পাতিছে কলগছে চলগছে মানে চবফালে সেউজীয়া পৰিৱেশ আৰু মই এইফালে ছোৱালীক শিকাই আছোঁ তাহাঁতৰ আচলতে আজি এনেকুৱা ভিৰ ভাৰত কৰি লাইন পাতি বস্তু কেনেকৈ ল'ব লাগে সেইটো এক্সপিৰিয়েঞ্চটো বৰ এটা নাই সেইকাৰণে মানে অকৰা মকৰা লাগি ৰৈ থাকেতো মই মানে এইটো শিকাব চেষ্টা কৰিছোঁ যে এইবিলাকত বস্তুত এনেকেই বস্তু লয় তুমি যাব লাগিব ভিৰ ফালি পেলাই মানুহৰ মাজত থিয় হৈ নিজৰ যিটো বস্তু দিছে তেনেকৈ লোৱাটো নিয়ম গতিকে লোৱা আছে তাই ল'বলৈ ৰৈ আছে আৰু তো এয়া এতিয়া টি ব্ৰেকৰ পিছত মানুহবিলাক আকৌ ঘূৰি আহি আসন গ্ৰহণ কৰিছে আৰু হলৰ ভিতৰত এতিয়া লাহেকৈ নৃত্য হ'ব আৰম্ভ হ'ব গীতখিনি শেষ হৈছে এইফালে মঞ্চখনত যিহেতু এটা নৃত্য হ'ব আৰু তেওঁলোকৰ লগত সংগত কৰিবলৈ যিটো সংগীতৰ টীম ভোকেল টীমটো তলত তেওঁলোকৰ ওপৰত এটা স্পট দিছে স্পটলাইট আৰু ষ্টেজত লাইট থাকিব আৰু অডিয়েঞ্চক মানে আচলতে কৈ দিছে যে পৰাপক্ষত ফোন অন কৰিবলৈ মানা কৰিছে ভিডিঅ' লৈ থাকিলে যদি এটা পোহৰ আহে সেই যিটো একদম মায়াময় পৰিৱেশ এটা সৃষ্টি কৰি লৈছে গতিকে মানে ডান্স আৰম্ভ হোৱাৰ লগে লগে আচলতে ফোনবিলাক সকলোকে অফ কৰিবলৈ গৈছে গতিকে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আমি কোনেও ভিডিঅ' লোৱা নাই মাত্ৰ মেমৰিৰ কাৰণে দুখনমান ফটো গাঁঠি ৰাখিলোঁ এটা মায়াময় পৰিৱেশৰ মাজত মানে খুবেই এটা ভাল লগা অন্য ধৰণৰ এটা মানে নৃত্য অনুষ্ঠান উপভোগ কৰিবলৈ পাই আচলতে নিজকে সৌভাগ্যৱান অনুভৱ হৈছে পুনৰবাৰ ধন্যবাদ থাকিল প্ৰেমনাথ ছাৰলৈ আমন্ত্ৰণ জনোৱাৰ বাবে এয়া আমি লাহেকৈ যাবলৈ বুলি ওলাই আহিছোঁ ছোৱালী মানে অভাৰ এক্সাইটেড তাই বাহিৰলৈ ওলাই আহি এই মুদ্ৰাকেইটা কৰিছে যি মানে তাইক কৈছে যে এই তাৰ অলপখিনি সিহঁতেও এতিয়া শিকি আছে তাকে খুব ভাল পালে তাই মানে পাহৰি আহিছে বাহিৰত যে মানুহো আছে তাৰপিছতে আমি ওলাই আহি পেলাই টেক্সি বুক কৰি গাড়ী আহিবলৈ ইতিমধ্যে আমি ৰৈ আছোঁ আৰু ওলাই আহিবলৈ আচলতে মনেই যোৱা নাই পৰিৱেশটোৰ পৰা হ'লেও যি পাৰোঁ এই বাহিৰৰ পৰা অকণমান বাহিৰৰ পৰা যিটো ফোন পাৰি অকণমান ভিডিঅ' দিবলৈ চেষ্টা এয়া অনিচ্ছা সত্ত্বেও মানে আমি ওলাই আহিছোঁ যিহেতু অলপ ৰাতি হৈ আহিছে আৰু ছোৱালীয়েও কৈছে যে এদিন আমি দিনত ভালকৈ গোটেই কেম্পাছটো ইমান ধুনীয়া কেম্পাছটো ভালকৈ এদিন চাবলৈ আহিব লাগিব সঁচাকৈ আমি আহিম আৰু পুনৰবাৰ প্ৰতিগৰাকী ছাত্ৰীলৈ আজিৰ দিনটো শুভেচ্ছা থাকিল ভাল হওক সদায় নিশিমা ঘৰ যাবলৈ মন যোৱা নাই কিন্তু যাব লাগিব ন কলাক্ষেত্ৰ ৰুক্মিণী আনন্দমত আহিছিলোঁ আৰু এইফালে এইবিলাক এনেকৈ বহুত কিবা কিবি আছে আৰু এখন মানে ডাঙৰ এখন ৰাজ্য দিনত আহিব লাগিব আৰু চাবলৈ এতিয়াতো আমি হাফ পাৰ্টহে চাইছোঁ ফুল পাৰ্ট চালেতো আৰু ভাল লাগিব ন বুজি পাইছা আমি হাফ পাৰ্ট চাইছোঁ ফুল পাৰ্টটোতো আৰু বিউটিফুল এইবিলাক চোৱা কিমান ধুনীয়াকৈ বনাইছি চিৰিজ চাই ভাল লাগে